হ্যালো বন্ধুসকল, আপোনালোকৰ কি খবৰ? ভালে আছেতো? আমিও এক প্ৰকাৰ ভালে আছোঁ। বন্ধুসকল, ভালে আছোঁ বুলি ক'লোঁ হয়, কিন্তু মানে কি জানা, সিমান এটা ভালো নাই। তাৰমানে কি, মোৰ এই হাতখন অকণ বিষ হৈছে। এইটোৱে মোৰ কাৰণে অকণমান অসহ্যকৰ হৈ আছে। হয়তো মানে শুওঁতে বেয়া হৈছে নে কিয়ে হৈছে নাজানো আৰু। যিয়ে নহওক, এতিয়া এই আজি দেওবাৰৰ দিনটো এয়া উঠি পেলাই চাহ খালোঁ একাপ, খাই পেলাই অলপ মানে মস্তি মাৰি চাহকাপ খাই অলপ বহিলোঁ চোফাখনত, বহি পেলাই এতিয়া ঘৰুৱা কামবিলাক কৰি আছোঁ। আৰু দেওবাৰৰ দিনটোতো খুব ব্যস্ততাৰ দিন। কিছুমানৰ কাৰণে ফুৰা চকাৰ কাৰণে ব্যস্ততা আৰু কিছুমানৰ কাৰণে কাম। মোৰ কাৰণেতো সদায় ব্যস্ততাৰ জীৱন এটা, কিন্তু দেওবাৰৰ দিনটো আৰু ডাবল ব্যস্ততা। এয়া চাওক, চুলি সোপাও ৰং কৰিব আছে, সেয়াও কৰিম, ঘৰৰ কাম কৰিম। মই কি কৰোঁ নকৰোঁ আপোনালোকক অলপ শ্বেয়াৰ কৰোঁ, মোৰ লগতে থাকক। লেতেৰা কাপোৰ পেলাই থোৱা হৈছে, এই মেচিনত ভৰ্তি হৈছে, তাৰে ইয়াৰে কিছুমান হাতত ধুম, কিছুমান কি বিচনা ঠিক কৰিব আছে। এইবিলাক কৰোঁ, কৰাৰ পিছত আৰু বাকী আৰু বহুত কাম। ঠাণ্ডাও লাগে, গৰমও লাগে। এয়া মোৰ পাণৰ সৰঞ্জাম। এখন চাওক, মোৰ দুৰ পুত্ৰ সৰু থাকোঁতে, এইটো তাৰ বয়স 5 বছৰ নে 5.5 বছৰ, এইটোৰ 6 মাহেই হোৱা নাই। বহিবই নোৱাৰে, কোনো ৰকম ধৰি বহাই ফটো। তাকো ষ্টুডিঅ'ত, আগত যে ষ্টুডিঅ'ত ফটো তুলিছিল, গছৰ আঁৰত, গছৰ ফাঁকত, এয়া এইখন। এতিয়া চব ডাঙৰ হৈ গ'ল। এইটো সৰুটো, এইটো ডাঙৰটো। ডাঙৰটো অলপ গ্ৰ'থটো ডাঙৰ আছিল। এইটো তাৰ বয়স 5 বছৰ, 5 বছৰ, 5.5 বছৰ ধৰক। 6 বছৰ পূৰা হোৱা নাই, 5 পূৰা হৈছে আৰু। বন্ধুসকল, এইখন চাওক, এখন এখেত আৰু মোৰ ফটো। এইখন ফটো দেখি কি বিয়াৰ নতুন দৰা কইনা বিয়াৰ পিছত যে ফটো উঠে সেনেকুৱা যেন লাগিছে ন? কিন্তু সেয়া নহয়, এয়া মোৰ 2টা বাচ্চা জন্ম হোৱাৰ পিছৰ ফটো। আৰু প্ৰতিটো বস্তুত এটা কাহিনী লুকাই থাকে। এই ফটোখনতো এটা কাহিনী লুকাই আছে, গম পাইছেনে? এইটো মানে কি হৈছিল জানে, আমাৰ এখেতে মানে কেমেৰা এটা কিনিছিলে। কেমেৰা মানে খুব চখ আছিলে আমাৰ, কেইবাটাও কেমেৰা কিনি পেলাই কেমেৰাটো ৰীলটো যেতিয়া ধুব দিব, লাষ্ট ফটোখন মাৰিছিলে।
মাৰি পেলাই সেইখন মানে মনে মনে ধুব দিলে নেকি গম নাপাওঁ। তাৰমানে কি জানে বন্ধুসকল, লাষ্ট কেমেৰাৰ ৰীলটো ফটো মাৰিলে, ফটো মাৰি পেলাই ৰীলটো ধুব দিলে। আগতো ৰীল কেমেৰা, তাৰপিছত কি কৰিলে, সেই কেমেৰাটোত ৰীলটো ধুব দিলে যেতিয়া, তেতিয়া এই ফটোখনো ধুব দিছিলে মই নাজানো। এদিন মানে দুপৰীয়া কি হ'ল, অফিচৰ পিয়ন এজনে আহি পেলাই মোৰ হাতত এই বস্তু এটা পেকেট দিলে, বোলে বাইদেউ এইটো ছাৰে পঠাইছে লওক। মই বোলে কি বস্তু এইটো, খুলি পেলাই চাওঁ এইখন ফটো। মইতো চক খাই গ'লোঁ, এইখন তেওঁ বন্ধাই আনিছে, কিন্তু ইমান ফাল্টুৱে হৈছে মোৰ ফটোখন। তেতিয়া মোৰ সৰু ল'ৰাটো কেঁচুৱা, অলপ ডাঙৰটো হেৰি, তাৰপিছত এনেই আৰু ক'ৰবাত ফুৰিব গৈছিলোঁ, তাকো মানে আমি তাৰমানে মানকাছাৰত আছিলোঁ যে, মানকাছাৰ মানে অলপ ওচৰত গাঁও নিচিনা জেগাত, এই টাউনত ফুৰিব যাওঁতে তাৰ মাজতে ফটোখন তুলিলে, ষ্টুডিঅ'তে নে ক'তে মাৰি দিলে, দি পেলাই পিছত যে এইখন মই দেখি চক খাই গ'লোঁ, এইখন ফটো আৰু বন্ধাব লাগেনে? যিয়ে নহওক, এওঁ যি কৰিছিল নাজানো, কিন্তু এতিয়া ভাবই ঠিকে কৰিছিল, এই স্মৃতিটো ৰৈ গ'ল। চাওক ফটোখন, এইখন মোৰ 2টা বাচ্চা জন্মৰ পিছৰ ফটো। আৰু আমাৰ কম বয়সতে বিয়া হৈছিলতো, গতিকে মানে আজিকালি এইটো বয়সত ছোৱালীবিলাকৰ বিয়াই নহয়। মোৰ এইটো 26 বছৰ নে কি। বন্ধুসকল, আজি মই বেডৰুমটোৱে ভালকৈ চাফা কৰিব লৈছোঁ। মানে এনেই আৰু ওপৰে ওপৰে কৰোঁ, আজি ইমান লেতেৰা হৈছে, এই ছাইডৰ ৰেক চেক চব চাফা কৰি আছোঁ। চাফা কৰি থাকোঁতে প্ৰতিটো বস্তু চুইছোঁ আৰু মনত পৰি আছে প্ৰতিটো বস্তু স্মৃতি, কেতিয়া ক'ত কিনিছিলোঁ বা কোনে দিছিলে মনত পৰিছে। এই পঢ়ি পেলাই তাৰপিছত ভাবিছোঁ কি জানে, জীৱনটো দেখোন সাধু কথাই হৈ গ'ল। যেনেকৈ আমি পুৰণা কথাবিলাক, এখন দেশত এজন ৰজা আছিল, এইবিলাক কথা কওঁ, ঠিক তেনেকৈ আমাৰো জীৱনটো, ইয়াত এহাল দম্পতি আছিল, ল'ৰা ছোৱালী আছিল, তাহাঁতৰ জীৱনটো এনেকৈ লাহে লাহে। আৰু তাৰোপৰি দেখিলোঁ কি জানে, আমাৰ মায়ে মানে এতিয়া দেখোঁ পুৰণা বস্তুবিলাকক কয় তহঁতে লৈ যা, তহঁতে। মায়ে ভাবে কি মোৰ জীৱনটো শেষ হ'লে এইবিলাকে মূল্যহীন। এতিয়া মোৰ ভাৱ হৈছে, মই বাৰু মাহঁতৰ নিচিনা হোৱা নাই বুঢ়ী, তথাপিও মানে এতিয়া ভাৱ হৈছে কি জীৱনটোত দেখোন এইবিলাক চব মানে প্ৰয়োজন নোহোৱা বস্তু। সেইকাৰণে ভাবিছোঁ প্ৰতিটো বস্তু হাতেদি চুইছোঁ আৰু ভাবিছোঁ জীৱনটো মানে সাধু কথা। এয়া চাওক, এইবিলাক ৰেকবিলাক চব চাফা কৰিলোঁ। এই ৰেকবিলাক চাফা কৰাটো মুখৰ কথা নহয়, ওপৰত উঠি তত উঠি চব চাফা কৰিলোঁ। আৰু এই ফটোবিলাক চাই আছোঁ, মুচি আছোঁ আৰু ভাবি আছোঁ এইও দেখোন সাধু কথা হয়নে বন্ধুসকল? কমেণ্টছত জনাব। এইখন মোৰ পাণ তামোল থোৱা জেগা, এই চূণ লাগিছে, মুচি দিব লাগিব। আৰু এইবিলাক কিবা কিবি ঔষধ পাতি, আৰু সেই পিনে ৰেকখনো চাফা কৰিলোঁ। আৰু বিচনাখন দেখিছে, এইবিলাক চাফা কৰি ভৰ্তি হৈছে, এইবিলাক চাফা কৰোঁ। আৰু কাম কৰি আৰু অদৰকাৰী বস্তু কিমান উলিয়াই পেলালোঁ, এইবিলাক ৰুম চুম সাৰিলে পেলাম, তাকে চিন্তা কৰিছোঁ যে জীৱনটো বৰ মানে এইবিলাক আৰু এইবিলাক মূৰ্তিবিলাক, এইবিলাকো ভালকৈ মুচি কাচি থলোঁ। এইবিলাক অজন্তা ইলোৰাৰ কিবা মূৰ্তি চাগে, আমাৰ এখেতক কোনোবাই গিফ্ট দিছিলে এবাৰ। তাৰপিছত কিন্তু এতিয়া ভাবোঁ এইবিলাক লাহে লাহে অদৰকাৰী। আৰু প্ৰতিটো বস্তু সাধু কথা, এটা এটা কাহিনী লুকাই থাকে। এই ক'লোঁ নহয়, এই মূৰ্তিকেইটা কোনোবাই দিলে, কেনেকৈ দিলে, ক'ত গৈছিলে, এটা ক'ব গ'লে এটা দীঘল সাধু কথা। ঠিক তেনেকৈ ফটোবিলাকতো ক'লোঁ এটা সাধু কথা। মুঠৰ পৰা জীৱনটো এটা সাধু কথা। ঠাণ্ডাও লাগে, গৰমো লাগে, কাপোৰখন নিদিলে লাগে ঠাণ্ডা। বন্ধুসকল, কি লেতেৰা হৈছিল আলমাৰীৰ ওপৰতো। এইবিলাক চাফা কৰিব লাগিলে বহুত টাইম লাগে, মানে পাগলা হৈ গ'লোঁ। এইবিলাক চাফা কৰোঁ। চাওক বন্ধুসকল, এই আলমাৰীৰ ওপৰতো
অকলে কৰাটো মুখৰ কথা নেকি কওকচোন। এই ওপৰৰ বস্তুবিলাক নমালোঁ, কিমান জংক পংক ওলাইছে। ৰুমটোৰ অৱস্থা চা। এইবিলাক একফালৰ পৰা আজি ধৰিছোঁ। এই ৰেক চুকৰ এই দুখন চাফা কৰিলোঁ। ড্ৰেছিং টেবুলতো এই ঔষধ পাতি হাবি জাবি থাকে, সেইবিলাক অলপ চাইড কৰি পেলাই ভাল হ'ব। তো এতিয়া মই কৰোঁ, পাছত আপোনালোকক দেখাম বাৰু। বন্ধুসকল, ৰুমটো কেনেকৈ চাফা কৰিলোঁ। এইবিলাক এই হেডবক্সত এই ফুলদানিটো ক'ৰবাত থ'ম, এইবিলাক চব চাফা কৰিলোঁ। এইবিলাক আৰু সংসাৰত যিমানে সংসাৰ পুৰণা হয় সিমানে সংসাৰৰ আৱৰ্জনা বাঢ়ে। কিছুমান আৱৰ্জনা পেলাব লাগে, কিছুমান পেলাব লগা। এই পেকেটকেইটা আঁতৰাব লাগিব। এইটো আৰু আলমাৰি ওপৰতো দিছে, কি ধুনীয়াকৈ চাফা কৰিলোঁ। দুনিয়াৰ ধূলি বালি আৰু এইবিলাক চব পৰিপাতি কৰিলোঁ। চাওক, পৰিপাতি কৰিলোঁ আৰু পুৰণা কথাবিলাক মনত কৰিলোঁ যে সাধু কথাবিলাক, জীৱনটোৱে সাধু কথা। আৰু এই খিৰিকীবিলাকত কিবা কিবি দম কৰি থৈছোঁ, এইবিলাক চাফা কৰিব লাগিব। এতিয়া কি কৰিম জানে বন্ধুসকল, এই ৰুমটো সাৰিলোঁ। আজি ৰুমটো হাতেদি মুচি দিব। হাতেদি মুচি মানে এই যে এইবিলাক মুচিব লাগিব। বন্ধুসকল, চাফা কৰি কৰি চাৰ্জলেছ হৈ গৈছোঁ। এতিয়া চাৰ্জ হ'বৰ কাৰণে এক কাপ চাহ বনাই খাই আহি ঘৰটো মুচোঁ, কাপোৰ কানিবিলাক মেচিনত দিওঁ, কিছু হাতত ধুওঁ। আৰু আজি গোটেই ঘৰ নুমুচোঁ, কালি মুচিছোঁ, এইটো মুচিম আৰু পাকঘৰটো মুচিম। এইবিলাক ডাষ্টবিনত যাব। আৰু এটা আছে সিপিনে ডাষ্টবিন, এই চুকত আছে, এইটো দেখাইছোঁ ৰ'ব। এইটোও ভৰ্তি হৈছে, এইটো। আৰু এইবিলাক জাবৰ পেলাব লাগিব, চব জমা কৰি দিছোঁ, তলত যাম এইবিলাক। আৰুতো এইটো ৰুম চাফা কৰিব মানে এনেই আছে, ভাবিছোঁ ড্ৰয়িং ৰুমটো এই টেবুলখন চাফা কৰিব আছে এইবিলাক। তাৰপিছত পাকঘৰটোৰ অৱস্থা একদম কাহিল। সেইটো সেইদিনাখন যে বাৰ্থডে পাতিলোঁ সৰু সুৰাকৈ, তাৰপিছত বহুত বাচন ওলাইছিল, কিছু থলোঁ। এতিয়া ভাবিছোঁ মানে এইবিলাক অলপ থ'ব আছে। আৰু এই টেমা চেমাবিলাক ভালকৈ থ'ম। আজি যদি সময় পাই থ'ম, নহ'লে বেলেগ এদিন থ'ম। মোৰতো জানেই আকৌ। আৰু এই নিৰামিষ পাকঘৰটো বহুত বাচন ওলাইছে, যেনেকৈ পাই তেনেকৈ থৈছোঁ। এইবিলাকো সোমাই থ'ব আছে। মুঠৰ পৰা আজি চাওঁ, আকৌ ৰন্ধা বঢ়া আছে, গা ধুব আছে, গোসাঁই চাকি দিব আছে, ৰন্ধা বঢ়া আছে, আকৌতো দোকান যাবই আছে। এতিয়া মই চাহ কাপ খাই চাৰ্জ হওঁ, তাৰপিছত যাবৰ চাহ নাখালে শান্তি নাই। পানী উতল নাহোঁতেই দিলোঁ। বন্ধুসকল, এই যে ক'লোঁ ঘৰটো, কথাও কৈ আছোঁ, কামো কৰি আছোঁ। ঘৰটো যিমানে পুৰণা হয় সংসাৰখন সিমানে আৱৰ্জনা হয়। কথাটো ঠিক কৈছোঁনে? আৱৰ্জনা হয় মানে আমি মানুহবিলাকো পিছত আৱৰ্জনা হওঁ। যেনেকৈ ঘৰটো পুৰণা হ'লে ঘৰত বহুত আৱৰ্জনা ভৰ্তি হয়, তেনেকৈ আমি মানুহবিলাকো যেতিয়া আমি লাহে লাহে বয়স হৈ যায়, তাৰপিছত ধৰক ল'ৰা ছোৱালীবিলাক উপযুক্ত হৈ যায়, তেতিয়া কি হয়, প্ৰায় মানুহৰ দেখিবলৈ পোৱা যায় মাক বাপেকবিলাক পুৰণি চামটো আৱৰ্জনা হৈ যায়। তাৰমানে চব কথাতে ল'ৰা ছোৱালীবিলাকৰ মুখত শুনা যায় তোমালোক মানে আগৰ মানুহ। কিন্তু ভাই, আমাৰ পৰাইতো চব শিকে ল'ৰা ছোৱালীবিলাক। প্ৰথম মা মাতাৰ পৰা, খোজ কঢ়াৰ পৰা সমস্তখিনি শিকে, কিন্তু লাষ্টত সেই কথাটো পাহৰি যায়, মাক বাপেকৰ কষ্টটো, জন্মটো। কিন্তু নিজৰোতো ল'ৰা ছোৱালী হয়, নিজৰ ল'ৰা ছোৱালীবিলাককতো তেওঁলোকে ডাঙৰ কৰে। তেতিয়া বুজি নাপায় নেকি যে যেনেকৈ নিজৰ ল'ৰা ছোৱালীক ডাঙৰ কৰিছে, তেনেকৈ আমাকোতো আমাৰ মা দেউতাবিলাকে ডাঙৰ কৰিছে। সেইবিলাক আৱৰ্জনা হয়। আৰু আৱৰ্জনা বুলি ভাবিয়ে আজিকালি বৃদ্ধাশ্ৰম নাইবা ৰাস্তাত যায়, তেনেকুৱা। আৰু যদি নিজা ইনকাম থাকেতো ভালেই, নিজা যদি ইনকাম নাথাকে তেতিয়াহ'লে যে মানুহবিলাকৰ যে কি হয়, কিছুমানৰ ধৰক নিজা কোনো ইনকাম নাই, তেতিয়া কি কৰে, ৰাস্তা বাদে উপায় নাই। কিন্তু যাৰ ইনকাম আছে তাৰ কথাটো বেলেগ। এতিয়া আমিবিলাকে বাৰু চৰকাৰী চাকৰি পেঞ্চন পাই চলিব পাৰিম। আমাক বাৰু সেনেকুৱা হোৱা নাই, ভগৱান কৰক নহয় যেন, কিন্তু তথাপিও ভয় লাগেও বন্ধুসকল। বয়স বাঢ়ি যোৱাৰ লগে লগে তাৰ কি মতি গতি হয়। এয়া চাহখিনি চাওক কেনেকুৱা হৈছে।
কালাৰটোকে বেলেগ বেলেগ লগা আছে কিয় মানে চাই এটা নাই মই অলপ কাঢ়া চাহ খাই ভাল পাওঁ সেইকাৰণে কাঢ়া চাহ হ'ল কালাৰটো কিয় এনেকুৱা লাগিছে নেকি ইমান নাখাওঁ এই আন্ধাৰৰ কাৰণে হৈছে নেকি বন্ধুসকল চাহটো কালাৰটো এয়া এতিয়া মই চাহ খাওঁ তাৰপিছত বাকী কামবিলাক কৰোঁ কামবিলাক কৰাৰ পিছত আপোনালোকক দেখাম কৰি থকাটো আৰু কিমান দেখাম বন্ধুসকল আমাৰ এখেতে মোক সদায় ঠাট্টা কৰে তোমাৰ কামৰ পৰা কোনে চাই থাকিব এই কাম কিন্তু এতিয়া লক্ষ্য কৰিছোঁ মোবাইলত দেখোন দেখা পাওঁ কাম কৰাৰ ওপৰতো চেনেল আছে সেইবিলাক যদি চাই আমাৰ ঘৰুৱা কামবিলাক কিয় মানুহে নাচাব হয়নে বন্ধুসকল বন্ধুসকল ৰাতিপুৱাৰ পৰা কি কৰিলোঁ দেখালোৱে তাৰ মাজত পুৰণা স্মৃতিবিলাক যে অতীত হৈ গ'ল সাধু কথা হ'ল সিও অলপ বক কৰিলোঁ তাৰপিছত এতিয়া গা পা ধুলোঁ আৰু কাপোৰ ধুলোঁ এসোপা এক বাল্টিমান হাতেদি ধুলোঁ আৰু কিছু মেচিনত দি থৈছোঁ চলি আছে এতিয়া মই খানা ভাত চাত বনাব সময় নাই জানেনে কি ভাবিছোঁ জানে এখন বৰা চাউলৰ জলপান বনাওঁ তাকে এতিয়া বাটাৰ দি বৰা চাউলৰ জলপান বনাওঁ আহকচোন আপোনালোকক শ্বেয়াৰ কৰোঁ প্ৰেছাৰৰ এইটো যে কেনেকুৱা হালধীয়া হৈছে এনেই দেখা নাপায় মোবাইলত আৰু মহা হালধীয়া কি বা এটা বাটাৰ দি পেলাই এইখিনিতে ভাজোঁ ইয়াত অলপ নিমখ দি দিম আপোনালোকে বা কেনেকৈ বনায় বৰা চাউলৰ জলপান এনেই ডাইৰেক্ট সিজাইও বনাব পাৰি আৰু এনেকৈ অলপ পোলাও নিচাই ইয়াতে চেনি দিম চেনিটো বেছি নিদিওঁ বাৰু যদি লাগে দি দিম এইটো বনাই আমি এনেও খাব পাৰিম গাখীৰ দিও খাব পাৰিম অতি চিম্পুল ইয়াতে কি জানো বাদাম খিচমিচ অলপ দিলেও ভাল লাগিব এতিয়া প্ৰেছাৰটো মাৰি দিম চাউল সিজালোঁ তাৰমানে কি জানে দৌৰা দৌৰিকৈ খুলিলোঁ খোলা কাৰণে অলপ পানী ভাৱটো আছে দেৰিকৈ খুলিলে বস্তুটো অলপ ঠাণ্ডা হ'লে এইটো অলপ জলজৰি হ'ব নেকি নতুনটো এইটো এতিয়া খাম এনেকৈও খাব পৰা যাব গাখীৰ দি চাওঁচোন কেনেকুৱা হৈছে বন্ধুসকল বৰা চাউলখিনি খাওঁ ৰ'ব কেনেকুৱা হৈছে দেখাওঁ চুলিখিনি ৰং কৰাই টাইপ নহ'ল বঢ়িয়া টেষ্টটো মিঠা নিমখ এনেকুৱা হৈছে ইচ্ছা কৰিলে ইয়াত অলপ গাখীৰ দিব পাৰি মই নিদিওঁ নেকি গাখীৰ নিদিয়াকৈ খাম বন্ধুসকল আজি এটা সাধাৰণ ভিডিঅ' দেখালোঁ আপোনালোকে চাই কেনেকুৱা পায় একো কমেণ্টছে নিদিয়ে দেখোন কমেণ্টছবিলাক দিব তেতিয়াহে মই গম পাম আপোনালোকে কেনেকুৱা ধৰণৰ ভিডিঅ' বিচাৰে
নে মোৰ ভিডিঅ' ভাল নালাগে আপোনালোকৰ যদি নালাগে সেইটোও ক'ব তেতিয়াহ'লে মই বন্ধ কৰি দিম আৰু নকৰোঁ এতিয়া আজিলৈ আপোনালোকে প্লিজ যদি ভাল পায় মোক অলপ ছাপোৰ্ট কৰিব ছাবস্ক্ৰাইব কৰিব লাইক কৰিব শ্বেয়াৰ দিব এতিয়া আজিলৈ আপোনালোকক এৰো বাই